পম্পী, আজি বেকাৰীখন তুমি অকলে চাব লাগিব দেই। মানে মই থাকিম ইয়াতে, কিন্তু আজি মই ইম্পৰ্টেণ্ট কাম এটা কৰিম। মানে এটা অদ্ভুত কিবা বনাবলৈ ট্ৰাই কৰিম। সেইটো কাৰণে তুমি আজি অকলে চাব লাগিব। অঁ, কেলে জুলি বাইদেউ? আপুনি মানে কি অদ্ভুত কিবা বনাব আৰু সেইটো বনাই কি কৰিব? মই একো বুজি পোৱা নাই। মানে কিবা আছে নেকি বাৰু? অঁ পম্পী, আছেতো। মানে মই কালি ৰাতিহে গম পাইছোঁ কিবা গ্ল'বেল ডিজাৰ্ট ফেষ্টিভেল হ'বলৈ গৈ আছে। মানে অনলাইন আৰু অফলাইন নহয়। গতিকে যিমানবোৰ মানে চেফ আছে বা বেকাৰী অ'নাৰ আছে, চবেই অদ্ভুত কিবা এটা বনাবলৈ ট্ৰাই কৰি আছে। আৰু আজিৰ ভিতৰত গুগলত আপলোড দিব লাগিব। মানে ৱেবছাইট এটা দিছে, তাত আপলোড দিব লাগিব। আৰু যাৰ মানে সেইটো বেছি ভাল হ'ব নহয়, যোনে বেছি ধুনীয়া বনাইছে, একদম চকুত লগা, ফাৰ্ষ্ট প্ৰাইজ পাব। আৰু ফাৰ্ষ্ট প্ৰাইজত 1 লাখ টকা আছে। সেইকাৰণে ভাবিছোঁ ময়ো ট্ৰাই কৰি চাওঁ, কি ঠিক কেতিয়াবা মানে এনেই ট্ৰাই কৰি চাওঁ বুলি ক'লেও ভাল হৈ যায় আৰু জিকি যাবও পাৰোঁ ন, ক'ব নোৱাৰি নহয়। সেইটো কাৰণে মানে মই আজি গোটেই দিনটো সেই কামটোতে লাগিম। আজিৰ ভিতৰত বনাই কমপ্লিট কৰি আপলোড কৰিব লাগিব ফটো। অঁ, এইটোচোন বৰ ভাল কথা জুলি বাইদেউ। মোৰ বিশ্বাস আছে আপোনাৰ ওপৰত, আপুনি নিশ্চয় পাৰিব। ঠিক আছে, হ'ব বাইদেউ, আপুনি টেনশ্যন নল'ব। কিবা হেল্প লাগিলে মোক কৈ দিব। বাকী বেকাৰীখন মই অকলে চাই ল'ব পাৰিম। আপুনি তেতিয়াহ'লে আৰম্ভ কৰি দিয়ক। আৰু কিবা কিবি যদি যোগাৰ লাগে তেতিয়াহ'লে মোক কৈ দিয়ক। মই গোটেইবোৰ আপোনাক যোগাৰ দি মেলি ইয়াত বহিমহি। ঠিক আছে, ঠিক আছে। তুমি এটা কাম কৰা, ফাৰ্ষ্টটো মই কি বনাওঁ সেইটো ভাবি লওঁ। বাকী বেকাৰী মানে বেকিঙৰ একো নবনাওঁ চাগে। কিবা চিম্পল এটাই বনাব লাগিব, আইচক্ৰীম নহ'লে তেনেকুৱাই কিবা ঠাণ্ডা কিবা এটা। গতিকে তাৰ কাৰণে মোক বাচন বৰ্তন যিখিনি আছে আনি পিনে টেবুলত থৈ দিয়েগৈ। আৰু বাকীখিনি মই নিজে কৰি ল'ম। কিবা দৰকাৰ হ'লে আকৌ মাজতে মাতি দিম তোমাক। ব'লা জুলি বাইদেউ, এইটো যে কেকৰ অৰ্ডাৰ আছিলে, ফিনিচিংটো মোক দিবলৈ কৈছিলে আপুনি। ফিনিচিংটোতো দিলোঁ, কিন্তু কেনেকুৱা হৈছে এবাৰ চাই দিয়কচোন। যদি আৰু কিবা কৰিব লগা আছে আপুনি অকণমান কৰি দিব নেকি, বেয়া নাপায় যদি? মানে ডিষ্টাৰ্ব নিদিওঁ বুলি কৈছিলোঁ, কিন্তু উপায় নাই, ময়ো ভালকৈ নাজানো যে। আকৌ কাষ্টমাৰে বেয়া পালে মানে আপোনাকে মানে আপোনাৰে বদনাম হ'ব। সেইটো কাৰণে মই পেক কৰাৰ আগতে আপোনাৰ এবাৰ দেখাই লওঁ বুলি ভাবিলোঁ। একো নহয় পম্পী, মোৰ তোমাৰ পৰা বিশ্বাস আছে নহয়। তুমি ধুনীয়াকৈ বনাইছা চাগে। এতিয়া মোৰ সেইবোৰ চাই থাকিবলৈ টাইম নাই যে, সেইটো কাৰণে একো নাই চোৱা। ফিনিচিংটো পূৰা ভালকৈ দিব নাজানিলেও অলপ চলপটো আহিবই। পেক কৰি দি দিয়া, একো নাই। বাৰু ৰ'বাচোন, তুমি কৈছা এতিয়া চাই দিওঁ। অঁ, খুব ধুনীয়াকৈ ফিনিচিং দিছাচোন, ধুনীয়া হৈছে। আৰু ষ্টিকাৰটো একদম ধুনীয়াকৈ লেবেলত বহাব পাৰিছা আকৌ। অঁ, শিকি কৈছা ন ভালকৈ কামবোৰ। ঠিক আছে, ধুনীয়া আছে। পেক কৰি দি দিয়া। ঠিক আছে, হ'ব বাইদেউ। তেতিয়াহ'লে আপুনি ঠিক আছে কৈছে যেতিয়া দি দিওঁগৈ। বাৰু হ'ব, আপুনি লাগি থাকক কামত। জানো পাই, ট্ৰাইটো কৰিছোঁ। ছাকচেছ হ'বনে নহয় নাজানো আৰু, তথাপিওতো ছাকচেছ হ'বলেই কৰিব লাগিব। আমনিয়ে লাগি গৈছে পাই। কি কৰোঁ, গান এটাকে গাইকে বনাওঁ নেকি। অথনিৰ পৰা ট্ৰাই কৰি আছে, একোৱেই নহৈছেচোন। অঁ, হেৰি কৰিব লাগিছিল ন। অঁ পম্পী, এইফালে আহিবাচোন। ৰাজীৱ দাদা, আপোনাৰ ভালনে? বহুত দিনৰ পিছত আহিলে যে ইয়ালৈ। অঁ পম্পী, এই কি ক'বা আৰু, এইকেইদিন কামত বিজিও থকা হৈছে আৰু অলপ ইফাল সিফালেও মানে কাম ওলাইছিলে যে, সেইটো কাৰণে সময় পোৱা নাছিলোঁ। আজি ভাবিলোঁ মোৰ ক্লিনিকখনো বন্ধ আছে বিশেষ কাৰণ এটাৰ কাৰণে, সেইটো কাৰণে ইয়ালৈকে গুচি আহোঁ। পিছে তোমাৰ জুলি বাইদেউ আছেনে নাই? তাইৰ লগত কথা আছিলে আকৌ, ভাবিছিলোঁ আজি বন্ধু যেতিয়া অকণমান ওলাই যাম বুলি। এতিয়া তাই পাৰে বা নোৱাৰে। আছে নাই, আহিলে নাই বাৰু? আহিলে ৰাজীৱ দাদা, জুলি বাইদেউ অথনিয়ে আহিলে। কিন্তু আহি পিনে কিটচেনতে সোমাই আজি ওলোৱাই নাই তাৰ পৰা। আৰু আপুনিও যে লগ পাব পাৰিব মোৰ ডাউটহে আছে। আজি মানে জুলি বাইদেউ বহুত বিজি। কিবা মানে গ্ল'বেল ডেজাৰ্ট ফেষ্টিভেল নে কম্পিটিশ্যন সেনেকুৱাই কিবা এটা আছে বুলি ক'লে, অনলাইন মানে। তো আজি চবেই মানে ইউনিক কিবা বনাই ফটো আপলোড কৰিব লাগে। আৰু যাৰ ভাল হ'ব ফাৰ্ষ্ট প্ৰাইজ পাব। ফাৰ্ষ্ট প্ৰাইজৰ বোলে 1 লাখ টকা আছে। সেইটো কাৰণে জুলি বাইদেউ এবাৰ ট্ৰাই কৰি চাওঁ বুলি ৰাতিপুৱাৰ পৰা কিটচেনতে সোমাই বনাবলৈ ট্ৰাই কৰি আছে আৰু। অ' এইটো আকৌ কেনেকুৱা কম্পিটিশ্যন বা ফেষ্টিভেল হয়, গ্ল'বেল ডিজাৰ্ট? জানো পাই, মই যে এইবোৰ নাজানো আৰু দেই। মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ আৰু সেইবোৰহে মই গম পাওঁ, এইবোৰৰ বিষয়ে একো নাজানো। পিছে তাইনো কি বনাবলৈ লৈছে? ঠিক আছে, তুমি এটা কাম কৰা, মোক কিচেনলৈকে লৈ ব'লা, কি কৰিছে চাওঁগৈ। হয় নেকি দাদা? ঠিক আছে, মই লৈ যোৱাত আপত্তি নাই বাৰু। কিন্তু বাইদেৱে মোক খং কৰিলে মানে মই আপোনাৰ কথাই ক'ম। আপুনি মোক জোৰ কৰি লৈ যাবলৈ ক'লে, সেইকাৰণে ভিতৰলৈ লৈ গ'লো বুলি। হ'বনে? ঠিক আছে পম্পী,
তুমি বাৰু মোৰ বদনামকে কৈ দিবা কিন্তু এতিয়া ব'লা লৈ তাইৰ লগত ওলাই যাবলৈতো আজি সম্ভৱ নহ'বই গতিকে ইয়াতে কি কৰিছেনো চাই লওঁগে ব'লা ফাইনেলি মই কৰিব পাৰিলোঁ ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু লাইফত চাগে ফাৰ্ষ্ট টাইম মই ইমান ডাঙৰ বাউল এটাত আইচক্ৰীম মানে এনেকৈ ডেক'ৰেট কৰি বনাইছোঁ এনেইতো আইচক্ৰীম নৰ্মেলি বনাই থকা হয় কিন্তু এনেকুৱাকৈ ডাঙৰকৈ ফাৰ্ষ্ট টাইম বনাইছোঁ তাকো কিবা এটা ফেষ্টিভেল বুলিহে নহ'লেনো ক'ত বনোৱা হ'ল হয় যি নহওক মোৰতো দেখাত ধুনীয়াই লাগিছে এতিয়া সোনকালে ফটো ক্লিক কৰি আপলোড কৰাৰহে কথা আৰু কিন্তু ফটোখনো ধুনীয়া লাগিব নহয় এনেই যাহা তাহা ফটো ক্লিক কৰি আপলোড কৰিলেও নহ'ব ইয়াতে কেইটামান মাৰি চাওঁচোন এইটো আকৌ ইয়াৰ পৰা দাঙি লৈ যোৱাটো সম্ভৱ নহয় অ' মাই গড জুলি এয়া তুমি কি বনালা ইমান ডাঙৰ যে অ' দেখিতো আচৰিত লাগিছে দেই কিন্তু ধুনীয়া হৈছে আকৌ বহুত ভাল লাগিছে চাবলৈ জুলি বাইদেউ আপুনি ইমান ডাঙৰ আইচক্ৰীমৰ বাতি বনালে সঁচাকৈ দেখিবলৈও একদম অদ্ভুত কিবা এটা লাগিছে আৰু ডেক'ৰেশ্যন দেখি বহুত ধুনীয়া লাগিছে মোৰ লাগিছে আপুনি যদি এখন ফটো ধুনীয়াকৈ ক্লিক কৰি আপলোড কৰি দিয়ে আপোনাৰ ফটো চবে ভাল পাব মোৰে ইমান বেছি ধুনীয়া লাগিছে সঁচাকৈ দেই ভাল আপুনি পাৰিলে দেই বনাবলৈ ইমান ডাঙৰ আইচক্ৰীমৰ বাতি আৰে ৰাজীৱ তুমি কেতিয়া আহিলা আৰু সঁচাকৈ তোমালোকৰ ভাল লাগিছেনে এইটো মইহে জানো এইটো বনাওঁতে আজি কিমান কষ্ট হৈছে কেইবাৰ যে বেয়া হৈছে বহুত ট্ৰাই কৰাৰ পিছত এইটো মই কমপ্লিট কৰিব পাৰিলোঁগৈ মই ভাবিছিলোঁ নোৱাৰিমে নেকি পিছে এতিয়া ফটো ক্লিক কৰি আপলোড কৰিব লাগে কেনেকৈ কি কৰোঁ ভাবিয়ে পোৱা নাই এইটো ইয়াৰ পৰা উলিয়াই লৈ যোৱাটো সম্ভৱ নহয় ৰাজীৱ তুমি আহিলা যদি কিবা অকণমান হেল্প কৰি দিয়া না ফটোখন ভালকৈ যাতে আহে জুলি ভাল মানুহটোকে কৈছা তুমি মই এতিয়া ইয়াতনো কি হেল্প কৰিম বাৰু ফটোকেইখন ক্লিক কৰি দিব পাৰোঁ ইয়াত কেনেকুৱা আহে ফাৰ্ষ্টে চাই লওঁ যদি ভাল আহে তেতিয়াতো ঠিকেই আছে যদি ভাল নাহে তেতিয়া আৰু এনেকেই টেবুলখনৰ সৈতে এইটো বাহিৰত উলিয়াই পিনে ধুনীয়াকৈ ফটোকেইখন মাৰিব লাগিব ফাৰ্ষ্টে ইয়াত মাৰি চাই লোৱা কেনেকুৱা উঠিছে তাৰপিছত মই অলপ হেল্প কৰি দিম বাৰু অঁ ময়ো সেইটোকে ভাবিছোঁ কিন্তু এইটো উলিয়াই লৈ যোৱাটো সম্ভৱ হ'ব জানো কেনেবাকৈ উলিয়াই লৈ যাওঁতে যদি পৰি অকণমানো কিবা এটা হৈ যায় মোৰ কষ্ট এনেই যাব সেইটো কাৰণেহে ভয় লাগিছে এতিয়া ভিতৰতে যদি ফটোখিনি ভাল আহি যোৱা হ'লে ভাল আছিলে অকণমান বেকগ্ৰাউণ্ডটো নহ'লে কিবা এটা কৰি মেলি মিলাই লওঁ আৰু ভিতৰতে ক্লিক কৰোঁ বাহিৰত নিবলৈ কিন্তু ৰিস্ক ল'বলৈ মোৰ ভয়ে লাগিছে পাই কিনো কৰা যায় জানো ৰ'বা ফাৰ্ষ্টে মই ইয়াত ফটো মাৰি লওঁ পম্পী মোৰ ফোনটো চোৱাচোন মই টেবুলতে থৈ আহিছিলোঁ বাহিৰত তুমি ফোনটো লৈ আহাচোন অঁ হ'ব বাইদেউ মই লৈ আহিছোঁ বাৰু ৰ'ব অঁ ঠিক আছে আচ্ছা ৰাজীৱ তোমাৰ ফোনটোতো ভাল হয় দিয়াচোন তোমাৰ ফোনতো কেইকোইমান ক্লিক কৰি চাওঁ কিজানি ভাল আহেই বাকী মোৰ মোবাইলটো মাৰি চাম কোনোবা এটা মোবাইলত যদি ধুনীয়া আহিছে হৈ যাব অকণমান এডিট কৰি মেলি তেনেকৈ আপলোড কৰি দিম হৈ যাব তেতিয়া আৰু বেলেগ একো নকৰিলেও হ'ব